নমস্কাৰ এই মুহূৰ্তে আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব কিয়নো মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি 2017ত যিসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা নাই সেই সকলৰ বাবে এক ভাল খবৰ গুৰুত্বপূৰ্ণ খবৰ হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি লাভ নকৰা ছাত্ৰ ছাত্ৰী সকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি 2017ৰ অধীনত প্ৰদান কৰা টাৰ্ম ডিপজিটসমূহ পৰিপক্ক হৈছে শীঘ্ৰেই শিক্ষাৰ্থীসকলে লাভ কৰিব এই ধন হয় ছাত্ৰ ছাত্ৰীসকলে কিন্তু ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হ'ব ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে লৈছে এক ডাঙৰ সিদ্ধান্ত বৃত্তিপ্ৰাপ্ত শিক্ষাৰ্থীসকলে নিজ নিজ জিলাৰ HDFC বেংকত জমা দিব লাগিব টাৰ্ম ডিপজিটসমূহ 1 ডিচেম্বৰৰ পৰা বেংকত জমা কৰিব পাৰিব এই টাৰ্ম ডিপজিটসমূহ শিক্ষাৰ্থীসকলে বেংকত জমা দিবলগীয়া নথিসমূহ হৈছে কি নথিপত্ৰ বেংকত জমা দিব লাগিব টাৰ্ম ডিপজিট বেংক একাউণ্ট মোবাইল নম্বৰ আৰু আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব সমান্তৰালভাৱে পাছপৰ্ট ড্ৰাইভিং লাইসেন্স ভোটাৰ কাৰ্ড জব কাৰ্ড যদি আছে তেনেহলে এইসমূহ নথিপত্ৰ দিব লাগিব আনহাতে ছাত্ৰ ছাত্ৰীসকলে বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপিও কিন্তু ইয়াৰ লগত গাঁঠি দিব লাগিব বেংকৰ নাম একাউণ্ট নম্বৰ আৰু IFSC কোড নম্বৰ কিন্তু দিব লাগিব হয় শিক্ষাৰ্থীসকলৰ বাবে এক ভাল খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 500 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ গৃহ নিৰ্মাণৰ বাবে জনসাধাৰণে লাভ কৰিব 6 লাখ টকা দৰিদ্ৰ আৰু মহিলাৰ বাবে এক ভাল খবৰ এক গুৰুত্বপূৰ্ণ খবৰ চৰকাৰৰ তৰফৰ পৰা 500 টকাৰ বিনিময়ত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ ইফালে গৃহ নিৰ্মাণৰ বাবেও চৰকাৰে প্ৰদান কৰিব প্ৰতিগৰাকী হিতাধিকাৰীক 6 লাখ টকা কেইবাটাও আঁচনিক লৈ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ ঘোষণা গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ দুখীয়া হিতাধিকাৰীৰ বাবে কংগ্ৰেছৰ তৰফৰ পৰা দিছে এক ভাল খবৰ তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত দৰিদ্ৰসকলক কিভাৱে উপকৃত কৰা যায় বিনামূলীয়াকৈ ঘৰ লাভৰ বাবে ইতিমধ্যে তালিকা প্ৰকাশ কৰা হৈছে তালিকা প্ৰকাশৰ পিছতেই কিন্তু হিতাধিকাৰীৰ একাউণ্টত সোমাব এই 6 লাখ টকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনতাই লাভ কৰিব এই সুবিধা নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি জনতাৰ প্ৰিয় ভাজন হৈ পৰিছে ৰেৱন্ত ৰেড্ডিয়ে ইফালে মহিলাসকলৰ যাতায়াতৰ বাবে বিনামূলীয়াকৈ বাছ সেৱাৰ ব্যৱস্থা কৰিছে তেলেংগানা চৰকাৰে সমান্তৰালভাৱে মহালক্ষী যোজনাৰ অধীনত তেলেংগানা চৰকাৰে ব্যয় কৰিছে 37.22 কোটি টকা গ্ৰহজ্যোতি আঁচনিৰ অধীনত 200 ইউনিটকৈ বিনামূলীয়াকৈ বিজুলী যোগান ধৰিছে মহিলাসকলক স্বাৱলম্বীৰ বাবে 1 লাখ টকা ঋণ দিয়া হৈছে হয় ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি জিলাৰ নাম সলনিলৈকে কেবিনেটত 11টাকৈ ডাঙৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ 11টাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ বহুকেইখন গাঁও জিলাৰ নাম ইতিমধ্যে সলনি হৈছে ঐতিহ্য আৰু পৰম্পৰাৰ ভিত্তিত সলনি কৰা হৈছে এই নাম এই কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে কৰিমগঞ্জ জিলাৰ নাম নতুনকৈ হ'ব শ্ৰীভূমি জিলা পৰৱৰ্তী পৰ্যায়ত আন বহু গাঁও আৰু জিলাৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে অসমত হ'ব দ্বিতীয়খন ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সাবমিট ইফালে প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত অনুষ্ঠিত হ'ব এই সাবমিট সমান্তৰালভাৱে 24 ফেব্ৰুৱাৰীত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ এক বৃহৎ ঘোষণা দুটা পৰ্যায়ত হ'ব অসমৰ পঞ্চায়ত নিৰ্বাচন ইফালে 10 ফেব্ৰুৱাৰীৰ ভিতৰত হ'ব পঞ্চায়ত নিৰ্বাচন এই কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 30 ডিচেম্বৰৰ ভিতৰত প্ৰকাশ পাব পঞ্চায়তৰ ভোটৰ তালিকা কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা ইফালে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ 11টাকৈ ডাঙৰ ঘোষণা কৰিছে হয় এই 11টা ঘোষণা কি আছে আমি চাবলৈ চেষ্টা কৰিম আমাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আপোনালোকে শুনক বহুদিনৰ আগৰ পৰা আমি এটা কথা গুৰুত্ব আৰোপ কৰি আছিলোঁ যে অসমৰ গাঁও নগৰ চহৰ
বা জিলাসমূহৰ নামসমূহ বৰ্তমানৰ যিটো পৰিৱেশত আছে তাৰ পৰিৱৰ্তে ঐতিহ্যৰ চানেকি বা কিবা পৰম্পৰা বা সুন্দৰ আধুনিক অসমীয়া নাম যিবিলাক অলপমান সামাজিক দৃষ্টিত বৰ ভাল শব্দ নহয় তেনেকুৱা শব্দৰে গাঁও জিলাসমূহৰ নামাকৰণ হৈছে বা বহুত জিলাৰ বিভিন্ন ঐতিহ্য আছে কিন্তু ঐতিহ্য প্ৰতিফলিত হোৱা নাই নামটো বেলেগ ধৰণে হৈ আছে তেনেকৈ আমি অসম জিলাৰ গাঁও আমি নাম বদলাইছিলোঁ আপোনালোকে জানে যেনেকৈ আমাৰ ইয়াৰ কালাপাহাৰৰ নাম বদলোৱা হৈছিল এনেকৈ আমাৰ বহুতবিলাক বহু অঞ্চলত নাম বদলোৱা হৈছিল আজি সেই শৃংখলাকে আগুৱাই লৈ গৈ ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাংকন কৰিছোঁ এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাঙ্কিত হ'ব আৰু আজি কেবিনেটে তাৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দ্বিতীয়তে কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ তালিকা 30 ডিচেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিচেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহ'লে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম নিৰ্বাচনৰ শিডিউল 30 ডিচেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায় দ্বিতীয় এটা সিদ্ধান্ত আপোনালোকে জানে যে আজিৰ পৰা প্ৰায় 5 বছৰ আগতে আমাৰ অসমত আমি প্ৰথম ইনভেষ্টমেণ্ট সামিট আমি কৰিছিলোঁ আৰু তাৰ পিছত যোৱা 5 বছৰত আমি ইনভেষ্টমেণ্ট সামিট কৰা নাই আমি অহা 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতি আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট অৰ্থাৎ ইয়াত ইনভেষ্টমেণ্টৰ ওপৰতো গুৰুত্ব দিয়া হ'ব আৰু নতুন ইনভেষ্টমেণ্ট গুৰুত্ব দিয়া হ'ব আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট যিখন দ্বিতীয় হ'ব প্ৰথমখন অকল ইনভেষ্টমেণ্টৰ ওপৰত গুৰুত্ব আছিলে আমাৰ দ্বিতীয় যিখন সামিট হ'ব সি ইনভেষ্টমেণ্টো থাকিব ইনফ্ৰাষ্ট্ৰাকচাৰো থাকিব এই সামিট আমি 24 ফেব্ৰুৱাৰীত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে এই দ্বিতীয় ইনভেষ্টমেণ্ট সামিট